Rock the melodies, এক গীতি ভিন্ন সুৰ। প্ৰিয় দৰ্শক, সাধাৰণতে প্ৰত্যক্ষ কৰা যায় যে অসমীয়া সংগীত ক্ষেত্ৰত ইতিমধ্যে প্ৰচাৰিত তথা জনপ্ৰিয় হোৱা গীতৰ ক্ষেত্ৰত সুৰকাৰ বা সংগীত পৰিচালকসকলে দ্বিতীয়বাৰ সুৰ সংযোজনৰ বাবে বিবেচনা নকৰে। কিন্তু অসমীয়া সংগীত ক্ষেত্ৰৰ এই বৰ্ণিল যাত্ৰাপথত এনে বহু জনপ্ৰিয় গীত সৃষ্টি হৈছে যিবোৰ গীতৰ সুৰ ভিন্ন কিন্তু কথাংশ অভিন্ন। প্ৰথমটি গীত অনবদ্য সুৰেৰে মহিমামণ্ডিত হৈ জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছতো সেই একেই কথাংশত অন্য এগৰাকী সুৰকাৰে সুৰ সংযোজন কৰি সৃষ্টি কৰিছে আন এটি গীত, যিটো গীত সেই একেই ধৰণে আঁকোৱালি লৈছে শ্ৰোতা দৰ্শকে। হয়তো কোনোবা বৰেণ্য গীতিকাৰৰ হৃদয়ৰ পৰা নিগৰিত হোৱা শব্দৰ যি সুন্দৰতা, শব্দৰ যি মাদকতা, সেই মাদকতাই হয়তো অন্য এগৰাকী সুৰকাৰক বিশেষভাৱে আকৰ্ষণ কৰাৰ ফলতে জন্ম হৈছে অসমীয়া শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা একোটা জনপ্ৰিয় গীত। প্ৰিয় দৰ্শক, আমি অসমীয়া সুগম সংগীতৰ এই বিশেষ দিশটোৰ প্ৰতি অসম তথা সমগ্ৰ বিশ্বৰ দৰ্শকবৃন্দৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আমি আগবঢ়াব লৈছোঁ ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ। প্ৰিয় দৰ্শক, আপোনালোকে জানি সুখী হ'ব যে আমাৰ এই প্ৰচেষ্টা অসম তথা সমগ্ৰ উত্তৰ পূৰ্ব ভাৰতৰ প্ৰচাৰ মাধ্যমত প্ৰথম পদক্ষেপ। নিশ্চয় অভিজিত দা, আৰু সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে প্ৰাগ নিউজৰ একক অনন্য আৰু ব্যতিক্ৰমী প্ৰয়াস হৈছে ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ। প্ৰতিটো খণ্ডতে থাকিব অসমীয়া সংগীত ক্ষেত্ৰৰ বৰেণ্য সংগীত শিল্পীসকলৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীসকল। তেতিয়া আহক আৰম্ভ কৰোঁ আমাৰ ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ এই অনুষ্ঠানৰ প্ৰথমটি খণ্ড। প্ৰাগ নিউজৰ এই ব্যতিক্ৰমী প্ৰয়াস ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ। এই অনুষ্ঠানৰ যিটো মূল ধাৰণা, সেই মূল ধাৰণাটোৰ আঁৰত আছে দুগৰাকীকৈ বিশেষ ব্যক্তি, আৰু তেওঁলোক হৈছে বিশিষ্ট সংগীত শিল্পী অসীমজ্যোতি বৰুৱা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী তথা সংগীত অনুৰাগী ডক্টৰ শৰৎ শইকীয়া। গতিকে অনুষ্ঠানত আৰম্ভ কৰাৰ পূৰ্বে আমি প্ৰথমে তেওঁলোকক আপোনালোকৰ লগত পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু আমিও জানিব বিচাৰিছোঁ এই ধাৰণাৰ আঁৰৰ কিছু কথা। আপোনালোকে চাই আছে প্ৰাগ নিউজৰ এই বৰ্ণাঢ্য অনুষ্ঠান সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ। টাইটেল স্পন্সৰ সূৰ্য চিমেণ্ট, ইঞ্জিনিয়াৰ টেষ্টেড, সূৰ্য ট্ৰাষ্টেড, এছ'চিয়েট স্পন্সৰ বৰুৱা কনষ্ট্ৰাকশ্যন, কমিটেড টু কোৱালিটি, ৱাৰ্ডৰ পাৰ্টনাৰ প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ', ট্ৰেডিশ্যন উইভেন উইথ ট্ৰাষ্ট। আৰু এইবাৰ আমাৰ সৈতে আছে এই যি ব্যতিক্ৰমী ধাৰণা এক গীতি ভিন্ন সুৰ, এই ধাৰণাৰ আঁৰৰ দুগৰাকী মূল ব্যক্তি। অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী তথা সংগীত অনুৰাগী ডক্টৰ শৰৎ শইকীয়া। নমস্কাৰ। আৰু বিশিষ্ট সংগীত শিল্পী অসীমজ্যোতি বৰুৱা। নমস্কাৰ। দুয়োকে আদৰিছোঁ আমাৰ অনুষ্ঠানলৈ। ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ, এটা খুব সুন্দৰ এটা ধাৰণা লৈ অসমৰ টেলিভিশ্যনৰ ইতিহাসত প্ৰাগ নিউজৰ জৰিয়তে এক সুন্দৰ অনুষ্ঠান ৰাইজে উপভোগ কৰিবলৈ পাব আজিৰ পৰা। কিন্তু প্ৰথমে দুয়োৰে মোৰ এটা পোনপটীয়া প্ৰশ্ন, ইমান এটা সুন্দৰ এক ব্যতিক্ৰমী ধাৰণা, এই ধাৰণাৰে যে এটা অনুষ্ঠান কৰিব পাৰি, কি ধৰণে মনলৈ আহিলে? অসমীয়া সুগম সংগীতৰ জগতত একে কথাংশৰ ভিন্দৰসৰীয়া গীতৰ অৱস্থিতি আমি একেবাৰে স্কুলীয়া জীৱনৰ পৰাই লক্ষ্য কৰি আহিছিলোঁ। বিশেষকৈ সেই সময়ত আমাৰ একচুৱেলি গীত শুনাৰ একমাত্ৰ মাধ্যম আছিল আকাশবাণী। গতিকে এনেবোৰ গীতৰ যাৰ কথাংশ একেই অথচ সুৰ বেলেগ বেলেগ, কেতিয়াবা দুটি সুৰ, কেতিয়াবা তিনিটি পৰ্যন্ত সুৰ কৰিছে, তো এনেকুৱাবোৰ গীতবিলাকৰ নিয়মীয়াভাৱে আকাশবাণী ডিব্ৰুগড় আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ আহিছিল। তো আমাৰ মনত, শিশু মনতেই তেতিয়া আমাৰ এটা যেতিয়া বুজন হ'লোঁ, এটা মানে খুদনি হৈ আছিল যে সাধাৰণতে দেখা যায় যে এটি প্ৰতিষ্ঠিত গীতৰ সেই কথাংশক দ্বিতীয় গীতৰ কাৰণে কেতিয়াও ব্যৱহাৰ কৰা নহয়। তো কেনেকুৱা এটা পৰিস্থিতিত কি কাৰণে এই বস্তুটো আকৌ আৰু এটা গীতৰ জন্ম হয়, কেতিয়াও ঘপককৈ এইটো গীত গাব বুলি ভাবোঁ যে বেলেগ ধৰণৰ সুৰৰ গীত আহিলে। তো এই বস্তুটো আমাৰ মনত এটা খুদনি তুলিছিল, আমি মানে এটা ভাৱগধুৰ এটা ভাৱ এটা হৈ গৈছিল, আমাৰ কেনেকুৱা ধৰণৰ হৈছে, নহয় জানো অসীম? কি কোৱা? আমিও সেইটো লক্ষ্য কৰিছিলোঁ যে এই আমাৰ যিখিনি চিৰযুগমীয়া গীত আৰু সোণসেৰীয়া যিখিনি সৃষ্টি আমাৰ মহান গীতিকাৰসকলে সৃষ্টি কৰি থৈ গৈছে, নিশ্চয় এটি গীত জনপ্ৰিয় হোৱাৰ পিছতো আন আমাৰ সুৰকাৰসকলেও এই গীতখিনিৰ কথাংশৰ ওপৰত ভিত্তি কৰি আকৌ দ্বিতীয়বাৰ সুৰ কৰিবলৈ তেওঁলোক আকৃষ্ট হৈছিল। মানে গীতৰ যি গভীৰতা, যি মাধুৰ্যতা, সেইখিনিকে লক্ষ্য কৰি পেলাই আমাৰ সুৰকাৰসকলে আকৌ তেখেতসকলে এটা প্ৰচেষ্টা চলাইছিলে, মানে যেন
এই গীতখিনি আমি আকৌ নতুনকৈ যেন সুৰ কৰোঁ। আমি আৰু এটা কথা লক্ষ্য কৰিলোঁ যে একে কথাংশৰ বা দুটি সুৰৰ এই গীতসমূহ বিভিন্ন উৎসত বা প্ৰচাৰ মাধ্যমত সিঁচৰিত হৈ আছে, কিন্তু আমাৰ শ্ৰোতা ৰাইজে ইয়াক পাবলৈ সহজসাধ্য হৈ থকা নাই। সেই কথাটোকে আমি লক্ষ্য কৰি এই প্ৰচেষ্টা আমি আগবাঢ়িছিলোঁ। আপোনালোকে এই এক গীতি ভিন্ন সুৰ এই পৰিকল্পনাটো কেনেকৈ কৰিলে? আপোনালোকে কেনেকৈ, হাউ ডিড ইউ প্লেন দ্য হোল থিং? একচুৱেলি ইতিমধ্যে বন্ধুবৰ অসীমজ্যোতি বৰাই কৈ গৈছে যে এই বস্তুটো আমি যিহেতু সিঁচৰিত হৈ আছিলে, অ'ত ত'ত প্ৰচাৰ মাধ্যমত বা বিভিন্ন ব্যক্তিৰ উৎসত এইবিলাক সিঁচৰিত হৈ আছে, তো এইবিলাকৰ আমি মনতে এনেকৈ চিন্তা এটা কৰিলোঁ যে এইবিলাকৰ লেচেৰি বুটলা নিচিনাকৈ যদি বুটলি আনি সুসংগঠিত ৰূপত এটা যদি অনুষ্ঠান কৰিব পৰা যায় আৰু বঞ্চিত হৈ থকা বা যিসকলে সহজলভ্য হৈ নথকাৰ কাৰণে শুনিব পোৱা নাই, তেওঁলোকৰ মনোৰঞ্জনৰ বাবে এইটো খুব ডাঙৰ এটা অৱদান হ'ব। এইকাৰণে এই কথাটো আগত ৰাখি আমি অসমৰ আগশাৰীৰ প্ৰচাৰ মাধ্যম প্ৰাগ নিউজৰ কাষ চাপিছিলোঁ। আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এনেকুৱা এটা আমাৰ যিটো ধাৰণা, ইয়াক এটা অনুষ্ঠানলৈ পৰিৱৰ্তন কৰিব পাৰি নেকি। তো তেখেতলোকে আমাৰ প্ৰস্তাৱৰ পৰা সঁহাৰি দিলে আৰু তেওঁলোকৰ নিজৰ যিখিনি চিন্তাধাৰা সেইখিনি সংযোজন কৰি ইয়াৰ অনুমোদন দিলে। অনুমোদন দিয়াৰ পিছতে আজি হয়তো আমি গৌৰৱান্বিত হৈছোঁ যে এনেকুৱা এটা ব্যতিক্ৰমী অনুষ্ঠান আমি অসমৰ শ্ৰোতালৈ আমি আগবঢ়াব পাৰিম। আৰু এইখিনিতে আমি বিশেষকৈ এই মনৰ ধাৰণা যিটো প্ৰথমবাৰৰ বাবে আমি এইটো অসমত হৈছে বুলি আমি ভাবোঁ, ইয়াক যে আমাৰ প্ৰাগ নিউজে এটা গুৰুত্ব সহকাৰে লৈ এটা বহলভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰিলে, তাৰ বাবে আমি প্ৰাগ নিউজৰ বাবে চিৰঋণী কৰি লওঁ। অসীমজ্যোতি বৰুৱা ডাঙৰীয়া, এই পৰিকল্পনাটো আপোনালোকে একেলগত কৰিছে না আপুনি ব্যক্তিগতভাৱে কেনেকৈ চিন্তা চৰ্চা কৰিছিল? নাই, আমি দুইজনেই সংগীতৰ অনুৰাগী আৰু আমি আগৰ পৰাই আমি চিৰসেউজ গীতখিনিক লৈ পেলাই আমি চিন্তা চৰ্চা কৰি থাকোঁ। তেখেতে প্ৰস্তাৱটো আনিছিলে যে এনেকুৱা আমাৰ সুন্দৰ সুন্দৰ গীত আছে আৰু এই সুন্দৰ সুন্দৰ গীতবোৰৰ দুটি সুৰ আছে, মানে কথাও অতি উচ্চ মানদণ্ডৰ আৰু ভাৱোদ্দীপক, গতিকে সুৰো 2-3টাকৈ আছে। এইটোকে লৈ পেলাই, এই কনচেপ্টটোকে লৈ পেলাই আমি এটা অনুষ্ঠান কৰিব পাৰোঁ নেকি। তেতিয়া তেখেতে কিছু গীত সংগ্ৰহ কৰিলে, তাৰপিছত ময়ো কিছু গীত সংগ্ৰহ কৰিলোঁ, কৰি পেলাই আমি এইটো অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িলোঁ। আৰু এই অনুষ্ঠানটিৰ লগত যিখিনি আমাৰ জড়িত হৈ আছে, বিশেষকৈ আমি যাৰ গীত ল'লোঁ, প্ৰয়াত জীৱিত আমি যিখিনি বিশিষ্ট নমস্য গীতিকাৰসকলৰ গীত ল'লোঁ, আমি তেখেতসকলক আমাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু এই অনুষ্ঠানটিত আমাক যিসকলে সহায় কৰিলে, আমাৰ সংগীত শিল্পীসকল, লগতে আমাৰ বাদ্যযন্ত্ৰীসকল আৰু আমাৰ যিখিনি আমাৰ টেকনিকেল আমাৰ কৰ্মকৰ্তাসকলে আমাক যিখিনি সহায় কৰিলে, আমি সকলোলৈ আমি আমাৰ অন্তৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ বৰুৱা ডাঙৰীয়া। আমি উপভোগ কৰিবলৈ গৈ আছোঁ সুন্দৰ এটি অনুষ্ঠান। অনুষ্ঠানটোৰ নাম সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ, এটি গীত ভিন্ন সুৰ। টাইটেল স্পন্সৰ সূৰ্য চিমেণ্ট, ইঞ্জিনিয়াৰ টেষ্টেড, সূৰ্য ট্ৰাষ্টেড, এছ'চিয়েট স্পন্সৰ বৰুৱা কনষ্ট্ৰাকশ্যন, কমিটেড টু কোৱালিটি। ৱাৰ্ড অফ পাৰ্টনাৰ প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ', ট্ৰেডিশ্যন উভেন উইথ ট্ৰাষ্ট। আপোনালোকৰ দ্বাৰা সৃষ্ট এই ধাৰণাৰ ভিত্তিত প্ৰাগ নিউজত আজিৰে পৰা প্ৰতি শনি আৰু দেওবাৰে সম্প্ৰচাৰিত হ'ব এই অনুষ্ঠানটি। আমি আশা কৰিছোঁ দৰ্শকে আঁকোৱালি ল'ব প্ৰাগ নিউজৰ এই প্ৰয়াস। ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ। ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ। অভিজিৎ দা, সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ, এই ব্যতিক্ৰমী প্ৰয়াসৰ আঁৰৰ কথাখিনি ইতিমধ্যে আমি জনালোঁ। এইবাৰ আমি দৰ্শকক গীতৰ মাজলৈ লৈ যাওঁ নে কি কয়? নিশ্চয়। গতিকে সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুৰ, এই অনুষ্ঠানৰ প্ৰথমটো খণ্ড আমি সজাব বিচাৰিছোঁ দুটি জনপ্ৰিয় গীতৰ 4টি ৰূপেৰে। আৰু এই গীতকেইটিৰ স্বনামধন্য গীতিকাৰসকল হৈছে হীৰেণ ভট্টাচাৰ্য আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। তেন্তে অভিজিৎ দা, প্ৰথমে আমি কাৰ কণ্ঠত কোনটো গীত শুনিম? আৰম্ভণিতে আমি হীৰেণ ভট্টাচাৰ্যদেৱৰ লিখা আৰু আমাৰ মৰমৰ জুবিন দা
জুবিনদাৰ সুৰ কৰা আৰু নিজে গোৱা গীতটো শুনিম প্ৰাঞ্জল পৰশৰ কণ্ঠত। আৰু দৰ্শকসকল, আমি সকলোৱে জানো যে গানে কি আনে। হীৰেণ ভট্টাচাৰ্যই কথাৰে জুবিন গাৰ্গে অষ্টম শ্ৰেণীত থাকোঁতেই এই গীতটিৰ সুৰ কৰিছিল আৰু যথেষ্ট জনপ্ৰিয় হৈছিল এই গীতটি। গতিকে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আমি প্ৰথমে আগবঢ়াইছোঁ প্ৰাঞ্জল পৰশৰ কণ্ঠত এই বিশেষ গীতটি।
রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ কণ্ঠশিল্পী প্ৰাঞ্জল পৰশৰ কণ্ঠত আপোনালোকে উপভোগ কৰিলে এই বিশেষ গীতটি সঁচাকৈ সুৰৰ সোপানে সোপানে আমি সদায় অনুভৱ কৰিম প্ৰাণৰ শিল্পীগৰাকীৰ সজীৱ উপস্থিতি আৰু এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ গানে জ্ঞানে এই গীতটিৰ দ্বিতীয়টি ৰূপ অভিজিত দা গীতৰ কথা একে সুৰ কৰিছে দিলীপ দাসদেৱে আৰু কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীদেৱে আৰু অভিজিত দা আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা যে এই গীতটি যিগৰাকী মূল কণ্ঠশিল্পী স্বনামধন্য কণ্ঠশিল্পী পুলক বেনাৰ্জীদেৱে আজি পুনৰ এইখন মঞ্চত পৰিৱেশন কৰিব এই বিশেষ গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে গানে কি আনে সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে ৰামধেনুখনৰ শিতানে শিতানে ৰামধেনুখনৰ শিতানে শিতানে গানে কি আনে সুৰৰ সোপানে সোপানে আকাশৰ ঢৌ তোলা জোনাকৰ বানে সৌ পথাৰৰ থোৰ মেলা কুমলীয়া ধানে সৌ আকাশৰ ঢৌ তোলা জোনাকৰ বানে সৌ পথাৰৰ থোৰ মেলা কুমলীয়া ধানে জানো জানে গানে কি আনে জানো জানে গানে কি আনে কি খানে গানে কি আনে সুৰৰ সোপানে সোপানে গানে শাওনৰ আকাশৰ দৰে কান্দে গানে শাওনৰ আকাশৰ দৰে কান্দে গানে ৰূপহী বিজুলী
চমকেৰে হানে ৰূপহী বিজুলি চমকেৰে হানে সুৰ সোপানে সোপানে গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে গানে কি আনে সুৰৰ সোপানে সোপানে আকাশত এটা সৌ আকাশত ঢৌটোলা জোনাকৰ বানে সৌ পথাৰৰ থুৰ মেলা কোমলীয়া ধানে এটা সৌ বেছি দূৰত আছে আৰু পথাৰখনৰ সৌটো কিছু ওচৰত আছে ঠিক তেনেকৈ এই ভাৱটো প্ৰকাশ কৰিছোঁ ইয়াত আৰু সেইটো সময়ত ঠিক ইউনিভাৰ্চিটিৰ পৰা ওলাই মেলি সেইটো সময়ত কিছুদিন কটাই চাকৰিত জইন কৰিছোঁ আকাশবাণী গুৱাহাটীত প্ৰথমে জইন কৰিছোঁ আৰু মোৰ ভাগ্য ভাল মই সেই মোৰ ঠিক য়ং ষ্টেজত মই যুৱবাণী চাবলৈ পালোঁ মই চাকৰি যেতিয়া 88 চনত জইন কৰিছিলোঁ সেই সময়ত কৰা এই গানটো আৰু সেই প্ৰভাৱখিনি আছিলে ইউনিভাৰ্চিটি কলেজৰ দিনৰ আবৃত্তি চাবৃত্তি কৰাৰ লগত যোগ হৈ পেলাই ইয়াত কৰিছোঁ ইয়াত তাৰপিছতে মই যুৱবাণীত এই গীতটো তেতিয়া আমাৰ বাণী বন্ধনৰ লগত জড়িত আছিলে নিৰঞ্জন কলিতা বুলি এজন তেওঁ প্ৰথমে গানটো শুনি পেলাই কৈছে যে এই গানটো মই গাম তেতিয়া আমি যুৱবাণীত প্ৰথমে এই গীতটি তেওঁ কালে গাম বুলি গালে তেতিয়া তাৰপিছত ৰেডিঅ'ৰ তেতিয়া শ্ৰোতা অনেক আছিলে এতিয়া যদিও শ্ৰোতা কমিছে কিন্তু আমাৰ ৰেডিঅ'ৰ ভিতৰৰ শ্ৰোতা যিখিনি আছে আমি যাক প্ৰাধান্যতা দিওঁ যে তেওঁলোকৰ একোটা মতামতে আমাক উৎসাহিত কৰে সেই তেনেকুৱা মতামতসমূহ যেতিয়া মই সংগ্ৰহ কৰি লৈ গীতটি এটা বেলেগে এটা আদৰ পাইছে সেই গীতটো মোৰ মনত মই ভালকৈ কৰাৰ এটা পৰিকল্পনা সোমাই থাকিলে এই যে কথা আছে যে একেটা কথা একেখিনি এই কথাকে আৰু এটা বেলেগ সুৰ কৰিবলৈ কোনোবাই সেই গীতটো সুৰ কৰি দিয়াৰ পিছত আকৌ সেই গীতটো কৰিবলৈ কিছুমানৰ মন নাযায় কিন্তু মই এই গীতটো ধৰি ৰাখিলোঁ আৰু এটা সময়ত আৰু গান যেতিয়া সুৰ কৰা হয় সেই সুৰ কৰাৰ সময়ত এটা চিন্তা এটা বা কল্পনা এটা থাকে এই গীতটো কাৰ হতুৱাই গোৱালে কাৰ কণ্ঠৰ দি নিগৰালে সেই গীতটি বেছি ভাল হ'ব তেনেকুৱা এটা কল্পনাও থাকে আৰু মোৰ ভাগ্য ভাল মই 2008 চনত পুনৰ যেতিয়া গুৱাহাটীলৈ উভতি আহোঁ গুৱাহাটী আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই এই সুযোগটো পাওঁ আৰু মই এইটো মোৰ বহুদিনীয়া পৰিকল্পনা বুলিয়ে ক'ব লাগিব তেতিয়া যিহেতু 88 চনৰ পৰা আকৌ সেই 2008 চন প্ৰায় 20 বছৰ অতিক্ৰম কৰাৰ পিছত মই সেইটো সুবিধা পাওঁ আৰু মই পুলকদাৰ হতুৱাই এই গীতটি কৰোঁ অভিজিৎ দা গানে কি আনে এই জনপ্ৰিয় গীতটিৰ দুটি ৰূপ ইতিমধ্যে দৰ্শকসকলৰ লগতে আমি উপভোগ কৰিলোঁ আমাৰ আজিৰ যিটো অনুষ্ঠান ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ এই গীতটো শুনাৰ পিছত আচলতে তাৰ ধাৰণাটো স্পষ্ট হৈ উঠিছে গতিকে আমি অনুষ্ঠান আগবঢ়াই লৈ যাম কিন্তু এইখিনিতে এটা বিৰতি লৈ লওঁ নে কি কয় নিশ্চয় আপোনালোকে অনুষ্ঠান চাই থাকিব এইখিনিতে লৈছোঁ এটি চমু বিৰতি ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ বিৰতিৰ পিছত আকৌ এবাৰ উভতি আহিছোঁ আপোনালোকে চাই আছে সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ দৰ্শকসকল এবাৰ আমি লৈ আহিছোঁ আন এটি জনপ্ৰিয় গীত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথাৰে সেন্দুৰ সেন্দুৰ ফুট দিয়ে অভিজিৎ দা আমি সকলোৱে জানো যে এই গীতটোৰো দুটা ৰূপ আছে প্ৰথমে আমি আগবঢ়াব বিচাৰিছোঁ প্ৰথমটি ৰূপ
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথাৰে জয়ন্ত হাজৰিকাৰ সুৰেৰে এই গীতটি এবাৰ আপোনালোকৰ আগত পৰিৱেশন কৰিব কণ্ঠশিল্পী জীৱেন্দ্ৰ মোহন দেৱশৰ্মাই। আৰু আপোনালোকক জনাব বিচাৰিছো এই গীতটিৰ মূল কণ্ঠশিল্পী হৈছে দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকা। ভোৰৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পায় মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো। সেন্দুৰ সেন্দুৰ ফুটিয়ে পাকা ভোৰৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পায় মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো। গোলাপ গালতে নিয়ৰৰে ঘামবোৰে গোলাপ গোলাপ গালতে নিয়ৰৰে ঘামবোৰে অকাই পকাই গৈ গৈ কি যে সোৱাদ পায় মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো। নীলাজ নীলাজ ভংগী মাৰে পাহাৰৰ চূড়াবোৰে নীলাজ নীলাজ ভংগী মাৰে পাহাৰৰ চূড়াবোৰে নিজৰাক জোকাই জোকাই কি যে সোৱাদ পায় মই আজিও নুবুজো। কপাহ কপাহ মেখেলাই ঢাকি থোৱা নখেৰে কপাহ কপাহ মেখেলাই ঢাকি থোৱা নখেৰে ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পায় মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো। সজল সজল চাৱনিৰে কাজল সনা নৈখনে সজল সজল চাৱনিৰে কাজল ৰঙৰ নৈখনে কোমল মেঘ কন্দুৱাই কি যে সোৱাদ পায় মই বুজিও নুবুজো, মই বুজিও নুবুজো। সেন্দুৰ সেন্দুৰ ফুটিয়ে বাগা ভোৰৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পায় মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো, মই আজিও নুবুজো। এইবাৰ আমি লৈ আহিছোঁ এই গীতটিৰ দ্বিতীয়টো ৰূপ কথা সুৰ আৰু কণ্ঠ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু এই গীতটো পৰিৱেশন কৰিব সদানন্দ গগৈয়ে। সেন্দুৰ সেন্দুৰ ফুটিয়ে পাত গাভৰুৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পায় মই আজিও নুবুজো, আজিও নুবুজো। সেন্দুৰ সেন্দুৰ ফুটিয়ে পাত গাভৰুৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পায় মই আজিও নুবুজো, আজিও নুবুজো।
গাভৰুৰ কপালতে অলাজ মৰম আঁকি দিহি কি যে সোৱাদ পাই মই আজিও নুবুজো বুজিও নুবুজো গীত শুনি থাকিম কিন্তু সংঘমিত্ৰা কি কোৱা এইখিনিতে আমি এটা বিৰতি লৈ লওঁ নিশ্চয় দাদা সূৰ্য চিমেন ৰাগ দ্য মেলোডিজ এক গীতে ভিন্ন সুৰ এই অনুষ্ঠান আমি আগবঢ়াই লৈ যাম পৰৱৰ্তী অংশলৈ উভতি আহিম এটা সৰু বিৰতিৰ পিছত Rock the melodies, এক গীতি ভিন্ন সুৰ Rock the melodies, এক গীতি ভিন্ন সুৰ দৰ্শকসকল ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে সেন্দুৰ সেন্দুৰ ফুটিয়ে এই চিৰযুগমীয়া গীতটিৰ দুটি ৰূপ আৰু দুটি ৰূপতে ইতিমধ্যে কণ্ঠদান কৰিছে দুগৰাকী ভাতৃয়ে উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দৌদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাই গতিকে এই গীতটোৰ সৃষ্টিৰ আঁৰতো নিশ্চয় কিছুমান কথা আছে যি কথা জানিবলৈ আমাৰ লগতে আপোনালোকৰ নিশ্চয় মন যায় গতিকে এই বিষয়ে জানিবলৈ আমি কাষ চাপিছিলোঁ বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা বাইদেউৰ ওচৰত গতিকে এইবাৰ আমি বাইদেউৰ মুখেৰে শুনোৱা হওক এই গীতটিৰ আঁৰৰ কিছু কথা সেন্দুৰ সেন্দুৰ ফুটিয়ে পাট কাপোৰৰ কপালতে বৰ মিঠা কথা আৰু মিঠা সুৰ ৬০ দশকত জয়ন্ত হাজৰিকাদেৱে সুৰ কৰিছিলে ভূপেন দাই লিখা গান তেতিয়া HMV হিজ মাষ্টাৰ্ছ ভইচ বুলি আছিলে এতিয়া সাৰেগামা বুলি কোৱা হয় কিন্তু তেতিয়া বহুত গান তেনেকৈ 78 ৰেকৰ্ডছ আছিল দুইফালে দুটি গীত থাকে তেতিয়া দুই ভাই ককায়েকে মিলি পেলাই বহুত তেনেকুৱা কৰিছে কেতিয়াবা জয়ন্ত হাজৰিকাৰ গান ভূপেন দা গাইছে কেতিয়াবা ভূপেন দাৰ গান জয়ন্ত হাজৰিকাই গাইছে ঠিক তেনেদৰে দুটিমান গীত কৰা হৈছিলে সেইখিনি সময় তাৰে এটি গীত সেন্দুৰ সেন্দুৰ ফুটিয়ে কিন্তু সুৰটো কৰাৰ পিছতে যেতিয়া HMVত ৰেকৰ্ডিং হ'ল তেতিয়া ভূপেন দা কোৱা মনত আছে এতিয়া সুৰটো ইউনিক হৈছে তো আৰু জয়ন্ত হাজৰিকাৰ তেতিয়া এই যে সুৰবিলাক যে খুব মিঠা মাদকতা ভৰা একোটা একোটা সুৰ কৰিছিলে এনেকৈ মই এনেকুৱা জনপ্ৰিয়তা লাভ কৰিছিলে যে ভূপেন দা নিজেও খুব ছেটিছফাইড কাৰণ তেনেকৈ বাইদেউৰ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰো তেনেকুৱা গীত আছে কিন্তু কিছুমান গান হয় ভূপেন দা হয়তো পৰৱৰ্তী সময়ত আকৌ ৰেকৰ্ড কৰিছে মই কেতিয়াবা প্ৰশ্ন কৰিছিলোঁ ভূপেন দাক যে এবাৰ যদি এইটো গান জয়ন্ত হাজৰিকাই সুৰ কৰি পেলাই গালে তইনো আকৌ কিয় গালি যদিওবা মোৰ বৰজনা মই তই বুলি সম্বোধন কৰিছিলোঁ ভূপেন দাক সেই অধিকাৰ মোক দিছিলে ভাই ভনীসকল যেনেকৈ ভূপেন দাক তই বুলি সম্বোধন কৰিছিলে ময়ো কৰিছিলোঁ আৰু ভূপেন দাও মোক তেনেকৈ ভাই বোৱাৰী হিচাপত নহয় জীয়ৰী হিচাপত তেনেকৈ তই বুলিয়ে সম্বোধন কৰিছিলে এতিয়া কথাটো হ'ল ভূপেন দাৰ তেতিয়া উত্তৰটো আছিলে নাই সিটো গুচি গ'ল নহয় গানটো সেইখিনি সময়তে খুব জনপ্ৰিয় আছিলে কিন্তু এতিয়া মই ভাবিলোঁ মোৰ লিখনিটোৰ আকৌ যদি মই নৱপ্ৰজন্মৰ আগতে হওক এটা বেলেগ সুৰে মই কৰি লৈছোঁ কিন্তু মোৰ লিখনিৰ ওপৰত মই বেছি গুৰুত্ব দিছোঁ গতিকে সেই গুৰুত্ব সহকাৰে ভূপেন দা আকৌ সেই গীতটোকে নিজৰ সুৰেৰে প্ৰেজেণ্ট কৰিলে কিন্তু সেইটো এটা মিঠা সুৰ আৰু লৈছে নৱপ্ৰজন্মই গায় আৰু সেইটো প্ৰতিযোগিতাবিলাকত যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে সেই গীতটো গায় বুলি পেলাই দেখি আহিছোঁ অতদিনে ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে সূৰ্য চিমেন ৰাগ দ্য মেলোডিজ এক গীতে ভিন্ন সুৰ এই অনুষ্ঠানৰ প্ৰথমটি খণ্ড অসমীয়া সংগীত ক্ষেত্ৰৰ চিৰযুগমীয়া গীতৰ দুটি জনপ্ৰিয় ভিন্ন ৰূপ আমি ইতিমধ্যে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিটো খণ্ডতে আমাৰ লগত থাকিব একোগৰাকীকৈ স্বনামধন্য কণ্ঠশিল্পীৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীসকল গতিকে আমি আশা কৰিম আমাৰ এই অনুষ্ঠানলৈ থাকিব আপোনালোকৰ সহায় সহযোগিতা গতিকে চাই থাকিব সূৰ্য চিমেন ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ টাইটেল স্পন্সৰ সূৰ্য চিমেন Engineer tested, Surya trusted. Associate sponsor, Borua Construction committed to quality. Wardrobe partner, Prajapati Handloom Studio. Tradition woven with trust. আৰু ইয়াৰ লগে লগে আজি খণ্ডটিৰ পৰা মই সংঘমিত্ৰাই মই অভিজিত বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ ধন্যবাদ
সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰত কানে কানে ৰামধেনু শিতানে শিতানে সুৰৰ সোপানে সোপানে গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰত কানে কানে গানে আকাশৰ দৰে কান্দে গানে ৰূপহী বিজুলী চমকেৰে আহে গানে আকাশৰ দৰে গানে ৰূপহী বিজুলী চমকেৰে আহে গানে কি আনে কি খানে সুৰৰ সোপানে সোপানে ৰামধেনু শিতানে শিতানে সুৰৰ সোপানে সোপানে গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰৰ কানে রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর এটি রচনা দুটি সুর এটি রচনা
ৰচনা ভিন্ন ৰূপ কি যে অপৰূপ এক গীতি ভিন্ন সুৰ কি যে শ্ৰুতি মধুৰ কি যে সুমধুৰ ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ